আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কলডিলৰ এটা ৰেচিপি বনাম আৰু যিটো মই একো মছলা ব্যৱহাৰ নকৰোঁ আৰু হেল্ডি বস্তু আমি সদায় হেল্ডিভাৱে বনোৱা উচিত। আৰু ইয়াত মই মিঠাতেল লৈছোঁ আৰু লৈ পেলাই ইয়াত অলপ শুকান জলকীয়া কেইটামান দি দিছোঁ। আৰু এতিয়া মই ইয়াত পিঁয়াজ এটা দি দিছোঁ। মই ইমান ডাঙৰ পিঁয়াজ লোৱাও নাই, সৰু পিঁয়াজ এটাই লৈছোঁ। কিন্তু তেতিয়াও ৰেচিপিটো ইমান ধুনীয়া হ'ব। আৰু এয়া মই কলডিলখিনি ভালকৈ কাটি হালধি পানীত তিয়াই থৈ দিছিলোঁ আৰু আলু দিছোঁ অলপ ডাঙৰ ডাঙৰকৈ চাইজ কাটি পেলাই। খুবেই ভাল লাগে এইদৰে দি পেলাই খাবলৈ। আৰু এতিয়া কেৰাহীখনত দি পেলাই গেছৰ ফ্লেমটো অলপ হাই কৰি এইখিনি মই অলপ ভাজি ল'ম। ভাজি ল'লে তেতিয়া তাৰ গোন্ধটো অলপ গুচি যাবগৈ। আৰু ইয়াত মই দিম হালধি পাউডাৰ আৰু অলপ নিমখ দিম। দি পেলাই এইখিনি অলপ মই লৰাই মেলি ভালকৈ গোটেইখিনিত যাতে নিমখ হালধি ভালকৈ লাগি যায় ভালকৈ লৰাই দিম। তাৰপিছত মই ঢাকি পেলাই এইখিনি থৈ দিম। এইখিনি মই লৰাই এতিয়া মই ঢাকি পেলাই এইখিনি থৈ দিম। গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। আৰু ইয়াত মই লৈছোঁ খুন্দনাটোত অলপ মই বেছিকৈ লৈছোঁ মই নহৰু আৰু লৈছোঁ জালুক আৰু ইয়াত মই ভজা জিৰা লৈছোঁ। ভজা জিৰা দিলে তাৰ ফ্লেভাৰটো কিন্তু খুব ভাল আহে। আৰু এইখিনি খুব ভালকৈ মই খুন্দি ল'লোঁ। এইখিনি খুব ভালকৈ খুন্দি ল'লোঁ। আৰু এই ধৰণে এবাৰ বনাই খাবচোন, ইমান টেষ্ট হয়, বেলেগ একোৱেই প্ৰয়োজন নপৰে, খুবেই টেষ্ট হয় খাবলৈ। এইখিনি চাওক অলপ পানী ওলাই গৈছে, দেখিছে নহয়। এতিয়া এইখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই আকৌ লৰাই ল'ম। আৰু একেবাৰে সহজ ৰেচিপি দিছোঁ, সকলোৱে জানে, কিন্তু তেতিয়াও নতুনসকলৰ হয়তো অসুবিধা হ'ব পাৰে। সেইকাৰণে নতুনসকলেও এইটো ভাল পাব এনেকুৱা ৰেচিপিটো। আৰু ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই, কিন্তু তেতিয়াও তাৰ গোন্ধটো যে ইমান ধুনীয়া ওলাইছে, ফ্লেভাৰটো খুবেই ধুনীয়া হৈছে। আৰু এতিয়া এখন তেজপাত দিছোঁ। তেজপাতেও কিন্তু খুব ধুনীয়া হয় ফ্লেভাৰটো। এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এয়া চাওক আমাৰ চব্জিখন পূৰা ৰেডি হৈ গৈছে, পানীও শুকাই গ'ল। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে চব্জিখন। আৰু এটা আলু চেক কৰি চাম, আলুখিনিও পূৰা সিজি গ'লগৈ, দেখিছে নহয়। আৰু সেই পানীতেই এইখিনি সিজি গ'ল, কাৰণ ফ্লেমটো মই একেবাৰে ল' কৰি থৈ দিছিলোঁ। বঢ়াই দিলে আকৌ বেছি ওপৰুৱাকৈ পানী দিলে আকৌ চব্জিখন ইমান ভাল নালাগে। আৰু এই ধৰণে এবাৰ বনাই চাবচোন, খুবেই ধুনীয়া হয় খাবলৈ।